প্ৰথম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীক নমস্কাৰ জনাইছোঁ আৰু আজিৰ আমাৰ আলোচনাটোলৈ আগবাঢ়িছোঁ। আজি আমি যিটো প্ৰশ্ন লৈছোঁ, প্ৰশ্নটো হৈছে যে মানৱ সৃষ্ট সম্পদ কাক বোলে? মানৱ সৃষ্ট সম্পদ কাক বোলে আৰু উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখিব লাগে। তো মানৱ সৃষ্ট সম্পদ বুলি ক'লে সাধাৰণতে আমি প্ৰাকৃতিক সম্পদসমূহক মূল উপাদান হিচাপে লৈ প্ৰাকৃতিক সম্পদসমূহৰ মূল উপাদান বুলি কওঁতে আমি এটা কথা গম পাইছোঁ যে প্ৰকৃতিত উপলব্ধ বা প্ৰকৃতিত থকা যিবিলাক সামগ্ৰী বা প্ৰকৃতিয়ে যিবিলাক সৃষ্টি কৰিছে সেইবিলাকক আধাৰ হিচাপে লৈ বা সেইবিলাকৰ আলম লৈ মানুহৰ নিজৰ জ্ঞান, বুদ্ধি, দক্ষতা, প্ৰযুক্তি আৰু শ্ৰমৰ সহায়ত যেতিয়া নিজৰ প্ৰয়োজন পূৰাবৰ কাৰণে আমি যিবোৰ নতুন আৰু অধিক ব্যৱহাৰ উপযোগী অৰ্থাৎ আমাৰ সহায়ক হোৱাকৈ, আমাৰ সুবিধা হোৱাকৈ আমি প্ৰকৃতিত উপলব্ধ যিবিলাক সামগ্ৰী নতুন ধৰণেৰে আমি সৃষ্টি কৰোঁ সেইবোৰক কি বুলি কোৱা হয়? মানৱ সৃষ্ট সম্পদ বুলি আমি ক'ব পাৰোঁ বা সেইবিলাকে আমি কি বুলি কওঁ? মানৱ সৃষ্ট সম্পদ বুলি কওঁ। অৰ্থাৎ আকৌ যদি আমি চাওঁ যে প্ৰকৃতিৰ পৰা পোৱা সামগ্ৰীবোৰ মানুহে পোনপটীয়াকৈ ব্যৱহাৰ নকৰি আমি নিজৰ প্ৰয়োজন অনুসৰি তাৰ ৰূপ সলনি কৰোঁ। যিবোৰ নতুন সম্পদ গঢ়ি তোলোঁ সেয়াই হৈছে মানৱ সৃষ্ট সম্পদ। উদাহৰণস্বৰূপে এজোপা বাঁহগছজোপা হৈছে প্ৰাকৃতিক সম্পদ আৰু ইয়াক যেতিয়া আমি আমাৰ সুবিধাসমূহ আদায় কৰিবৰ কাৰণে বা আমাৰ লাগতিয়াল যিবিলাক সামগ্ৰী যেনেকৈ এটা ঘৰ বনোৱা, এখন চকী বনোৱা, এইবিলাক কি কৰোঁ? আমি প্ৰকৃতিৰ পৰা বাঁহডাল কাটি আনি আমি পোনে পোনে ব্যৱহাৰ নকৰি আমি নতুন ধৰণে ইয়াক কি কৰোঁ? সৃষ্টি কৰোঁ, যিয়ে আমাক কি কৰিব? অধিক সুবিধা প্ৰদান কৰিব। গতিকে সেইটো হৈছে মানৱ সৃষ্ট সম্পদৰ উদাহৰণ। আৰু কেইটামান উদাহৰণ আমি চাম। যেনেকৈ আন্তঃগাঁথনি মানে বিভিন্ন আমি নতুন ধৰণে সৃষ্টি কৰি লোৱা যিবিলাক যেনেকৈ ঘৰ দুৱাৰ, ৰাস্তা ঘাট, দলং, চিকিৎসালয়, বিদ্যালয়, এই সকলোবিলাক আমাৰ সুবিধাৰ কাৰণে বা আমাৰ জীৱনটো আগবঢ়াই নিবৰ কাৰণে এইবিলাক সকলোৱে কি কৰে? সুবিধা কৰি দিয়ে। এখন নদী পাৰ হ'বৰ কাৰণে আমাক কি লাগে? দলং লাগে। সেই দলংখন আমি বাঁহ, কাঠ বা চিমেণ্ট, লো ইত্যাদিবিলাকে আমি কি কৰি ল'ব পাৰোঁ? সৃষ্টি কৰি ল'ব পাৰোঁ। অৰ্থাৎ এই সকলোবিলাকৰ আধাৰ হৈছে প্ৰাকৃতিক সম্পদ, কিন্তু এইবিলাক আমি নিজা ধৰণে কি কৰিছোঁ? আমি সৃষ্টি কৰি লৈছোঁ। সেইটো হৈছে আমাৰ এটা উদাহৰণ। এতিয়া আমি চাম যান বাহন, গাড়ী মটৰ, ৰেল, উৰাজাহাজ অৰ্থাৎ আমাৰ যাতায়াত ব্যৱস্থাটো খৰতকীয়া কৰিবৰ কাৰণে আমি কি কৰোঁ? আমি এইবিলাক আমি সৃষ্টি কৰি লৈছোঁ। গতিকে আমি সৃষ্টি কৰাৰ কাৰণে ইয়াক আমি কি বুলি কওঁ? প্ৰাকৃতিক সম্পদ নহয়, আমি কি বুলি কওঁ? মানৱ সৃষ্ট সম্পদ বুলি কওঁ। ইয়াৰ পাছত আছে প্ৰযুক্তি আৰু সঁজুলি, যিবিলাকৰ জৰিয়তে আমাৰ যিটো প্ৰকৃতিত উপলব্ধ সম্পদবিলাক আমি কি কৰিব পাৰোঁ? নিজাকৈ তৈয়াৰ কৰি ল'ব পাৰোঁ। যিবিলাকৰ সহায়ত, যিবিলাকৰ আলম লৈ, সেইবিলাক হৈছে প্ৰযুক্তি আৰু সঁজুলি। যেনেকৈ মোবাইল ফোন, আমি দূৰ দূৰণিৰ মানুহৰ লগত কথা বতৰা পাতিবৰ কাৰণে, কম্পিউটাৰ, যন্ত্ৰ পাতিবিলাক আৰু বৈদ্যুতিক সঁজুলিবিলাক। আৰু এটা আছে দৈনন্দিন সামগ্ৰীবিলাক, যিবিলাক অবিহনে আমি কি কৰিব নোৱাৰোঁ? জীয়াই থাকিব নোৱাৰোঁ বা যিবিলাক অবিহনে আমি কি কৰিব নোৱাৰোঁ? আমাৰ দৈনন্দিন জীৱনটো আগবঢ়াই নিব নোৱাৰোঁ। সেইবিলাক হৈছে কাগজ, কাপোৰ, ঔষধ, আচবাব, বিদ্যুৎবিলাক মানে পোহৰ, যাৰ যদি আমি পোহৰ পাওঁ, এই সকলোবিলাক হৈছে মানৱ সৃষ্ট সম্পদ। তো নেক্সট যিটো প্ৰশ্নটোৰ দ্বিতীয়টো যিটো আছিলে মানে দ্বিতীয় খণ্ডটো, সেইটো আছিলে মানৱ সৃষ্ট সম্পদৰ ব্যৱহাৰ। আমি কেনেধৰণে মানৱ সৃষ্ট সম্পদবিলাক ব্যৱহাৰ কৰোঁ? তো প্ৰথমতে আমি চাম যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত। মানুহে এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ অহা যোৱা কৰিবলৈ যান বাহন, ৰাস্তা ঘাট আদি ব্যৱহাৰ কৰে। দূৰৈত থকা মানুহৰ সৈতে কথা পাতিবলৈ মোবাইল ফোন, ইণ্টাৰনেট আদি ব্যৱহাৰ কৰা হয়। তো এইটো হৈছে এটা মানৱ সৃষ্ট সম্পদৰ ব্যৱহাৰ। আৰু এটা হৈছে আৱাস মানে হৈছে ঘৰ বা দৈনন্দিন কাম কাজত যিবিলাক আমি বনাওঁ বা বনাই লওঁ, নিজে সৃষ্টি কৰি লওঁ। তো নিৰাপদে বসবাস কৰিবলৈ মানুহে ঘৰ দুৱাৰ ইত্যাদিবিলাক তৈয়াৰ কৰি লয়, সেইটোক আৱাস বুলি কওঁ আমি। দৈনন্দিন যিবিলাক আমি সদায় যিবিলাক কাম কৰোঁ, সেই কাম কাজবিলাক সহজ কৰিবলৈ যেনেকৈ বিদ্যুৎ, বিভিন্ন বৈদ্যুতিক সঁজুলিবিলাক, বিভিন্ন মাধ্যমবিলাক, মোবাইলৰ পৰা আৰম্ভ কৰি কম্পিউটাৰ, এই সকলোবিলাকক আমি কি বুলি কওঁ?
আমাৰ কি বুলি কওঁ আমি মানৱ সৃষ্ট সম্পদ বুলি আমি কওঁ। তাৰপাছত আছে চিকিৎসা সেৱা, অৰ্থাৎ আমাৰ জীৱনটো বা আমাৰ বেমাৰ আজাৰৰ ক্ষেত্ৰত যিবিলাকে আমাক সহায় কৰে, যিয়ে আমাক কি কৰে নিৰোগী কৰি ৰাখিব পাৰে বা ৰোগীয়ে মানুহৰ ভাল কৰিব পাৰে। আৰু স্বাস্থ্য সেৱা একেই কথা, চিকিৎসা আৰু স্বাস্থ্য সেৱাত কি কৰিব পাৰে, এই মানৱ সৃষ্ট সম্পদবিলাকে আমাক সহায় কৰে। ৰোগ নিৰাময় আৰু স্বাস্থ্য ৰক্ষাৰ কাৰণে মানুহে চিকিৎসালয়লৈ যাব লাগিব, গতিকে চিকিৎসালয় প্ৰতিষ্ঠা কৰা, বিভিন্ন ঔষধবিলাক কি কৰা তৈয়াৰ কৰা, আৰু চিকিৎসা বিজ্ঞানৰ যিবিলাক আধুনিক যন্ত্ৰ পাতিবিলাক আমাৰ যিবিলাক জটিল যিবিলাক সমস্যা আছে এইবিলাক সমাধান কৰিবৰ কাৰণে আধুনিক যন্ত্ৰ পাতিবিলাক তৈয়াৰ কৰি লোৱা। তাৰপাছত আমি চাম উদ্যোগ আৰু উৎপাদনত, অৰ্থাৎ মানৱ সৃষ্ট কোনবিলাক সম্পদে উদ্যোগ আৰু উৎপাদনত সহায় কৰিব পাৰে। যেনেকৈ প্ৰাকৃতিক সম্পদক অধিক ব্যৱহাৰ উপযোগী কৰিবলৈ কল কাৰখানা আৰু মেচিনসমূহ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ আমি আজি যি কাগজ ব্যৱহাৰ কৰি আছোঁ, তো সেইবিলাক সৃষ্টি কৰিবৰ কাৰণে কি লাগিব, বাঁহ গছ লাগিব বা অন্যান্য সামগ্ৰীবিলাক লাগে। আৰু সেইবিলাকে কি কৰে, সেইবিলাক সহজভাৱে তৈয়াৰ কৰিবলৈ আমাক কি হয়, কল কাৰখানাৰ প্ৰয়োজন হয় আৰু বিভিন্ন মেচিনবিলাক লাগে। গতিকে সেইটো হৈছে উদ্যোগ আৰু উৎপাদনত কি কৰে, মানৱ সৃষ্ট যিবিলাক সম্পদ আছে বা যিবিলাক সামগ্ৰী আছে সেইবিলাকে আমাক সহায় কৰিব পাৰে, আৰু এইবিলাক হৈছে মানৱ সৃষ্ট সম্পদৰ ব্যৱহাৰ। শিক্ষা আৰু জ্ঞান আহৰণত, অৰ্থাৎ মানৱ সৃষ্ট সম্পদে আমাক কি কৰে, শিক্ষা আৰু জ্ঞান আহৰণতো সহায় কৰিব পাৰে। শিক্ষাৰ্থীসকলে জ্ঞান আহৰণ কৰিবৰ কাৰণে বিদ্যালয় এখন মানৱ সৃষ্ট সম্পদ হয়, মানুহে সৃষ্টি কৰি লোৱা হয়। কিতাপ পত্ৰবিলাক, বহী কলমবিলাক আৰু শেহতীয়া যিবিলাক প্ৰযুক্তিবিদ্যা আছে, মোবাইলৰ পৰা আৰম্ভ কৰি বিভিন্ন মাধ্যমবিলাক, সেই সকলোবিলাক হৈছে মানৱ সৃষ্ট সম্পদ, আৰু এইবিলাকে হৈছে ইয়াৰ ব্যৱহাৰ, অৰ্থাৎ মানৱ সৃষ্ট সম্পদৰ ব্যৱহাৰ।